জয় জয়তে গুৰু পিতা আৰু গুৰু বাবে কোটি কোটি বাৰ প্ৰণিপাত জনালোঁ। মোৰ সাধাৰণ এটি সাক্ষ্য আছিলে, সেইটো ক'বলৈ লৈছিলোঁ। মই ইয়াত নামঘৰলৈ মানে ডিচেম্বৰ মাহৰ 4-5 তাৰিখে লগুণগত আছিলে, দিবলৈ আহিছিলোঁ। আৰু মই এটা বস্তু খুব এৰিম বুলি বহুত ট্ৰাই কৰি আছিলোঁ, চেষ্টা কৰিছিলোঁ, ভগৱানৰ লগত যুঁজি আছিলোঁ। তামোল মই দিনে 50 টকা 60 টকা খাইছিলোঁ আৰু মই চাদা খাইছিলোঁ। ইয়াত যেতিয়া মই লগুণ দিবলৈ আহিলোঁ, যোৱাৰ পাছৰ পৰাই যেতিয়া ঘৰলৈ গৈছোঁ, তামোল দেখিবলৈকে মন নগ'ল আৰু আজি পৰ্যন্তলৈকে খাবলৈ একেবাৰে ইচ্ছাই নাযায় আৰু এয়া মোৰ আছিলে সাক্ষ্য। মহান গুৰুদেৱৰ চৰণত সেৱা জনাইছোঁ আৰু আজি উপস্থিত বিভিন্ন মণ্ডলীৰ পৰা অহা সকলো প্ৰভুৰ পবিত্ৰ দাসদাসীসকলক প্ৰভু যীশুৰ মধুৰ নামত নমস্কাৰ জনাইছোঁ। মই বেঙেনাবাৰী মণ্ডলীৰ পৰা আহিছোঁ। মোৰ নাম ৰঞ্জিত বসুমতাৰী। মোৰ সাক্ষ্যটো হ'ল, মই 11 তাৰিখে গুৰু পিতাৰ বিৰুদ্ধে অলপ পাপ কৰিলোঁ, মানে কথা অমান্য কৰিলোঁ, তাৰ ফল আজিলৈকে ভুগি আছোঁ। তাৰে সাক্ষ্যটো মই দিবলৈ মই আগবাঢ়িছোঁ। গুৰু পিতাৰ চৰণত সেৱা জনাই মই এই সাক্ষ্যটো দিছোঁ যে 10 তাৰিখ ডিচেম্বৰত বেঙেনাবাৰী মণ্ডলী আৰু চাবুৱা মণ্ডলী দাসদাসীসকলৰ লঘোণ প্ৰাৰ্থনা আছিলে। লঘোণ প্ৰাৰ্থনাত ভালেই গ'ল, কিন্তু ছেকেণ্ড দিনাখন, দ্বিতীয় দিনাখন এজন দাসদাৰে মোক আৰু এজনক মানে বেলেগ কাম এটা কৰিবলৈ দিছিলে। মই মানে মোৰ মন কঠিন হোৱাৰ কাৰণেই মানে মই বেলেগ কাম কৰি থকাৰ কাৰণে সেইপিনি নগৈ কামটো নকৰিলোঁ। নকৰাৰ পিছত মোৰ গাটো বেয়া হ'ল। বেয়া হৈ চবেই আনন্দ ফূৰ্তিৰে ঘৰলৈ ঘূৰিলে, মই বিষাদ মনেৰে ঘৰলৈ ঘূৰিলোঁ, কাৰণ মই গুৰু পিতাৰ বাধ্য হ'লোঁ, গুৰু পিতাৰ বিৰুদ্ধে পাপ কৰিলোঁ। ঘৰত গৈ মোৰ ভৰিটো ইমান বিষ হ'ল, বাওঁ ভৰিটো জ্বলা পোৰা, অত্যন্ত ছালটো মানে ৰঙচুৱা পৰিলে। আজি পৰ্যন্ত মই মানে থাকিবই পৰা নাই। মাজতে অকণমান গৰম পানীও ঢালি ল'লোঁ। তো মই কথাটো গম পালোঁ যে মই গুৰু পিতাৰ বিৰুদ্ধে পাপ কৰিছোঁ। মোৰ অকল বিচনাই সংগী হ'ল। মই বিচনাত শুই থাকোঁতে দুদিনমানৰ পিছতে মই টোপনি আছিলোঁ নে সাৰে পাইছিলোঁ, কেনেকুৱা কি কথা মই নাজানো। মোলৈ কথা এষাৰ আহিলে, কথাষাৰ হৈছে, গুৰু পিতাই সত্য ঈশ্বৰ হয়, তোমালোকৰ মাজত মানে মানুহৰূপে তোমালোকৰ মাজত বসতি কৰি আছে, তোমালোকে গুৰু পিতাৰ আজ্ঞা পালন কৰিবা। তেনেকুৱা কথা এষাৰ মোৰ মনলৈ আহিলে। তাৰপিছত মোৰ মানুহগৰাকীও আহি মোক ওচৰত আহি ক'লে, তই গুৰু পিতাৰ কথা নামাන নহয়, সেইকাৰণে গুৰু পিতাই তোলৈ হাও পঠাইছে। মই আচৰিত খালোঁ, মোৰ মানুহগৰাকী নামঘৰৰ লগত সম্বন্ধই নাই, তথাপি ইমান পবিত্ৰ কথাষাৰ কৈছে। তেতিয়া মই ঈশ্বৰকে ধন্যবাদ দি কৈছোঁ যে তুমি সেই কথাষাৰ ঠিকেই কৈছা, কিন্তু তুমি কোৱা নহয়, সেইটো তোমাৰ আত্মাইহে কৈছে। গতিকে মই গুৰু পিতাৰ বিৰুদ্ধে যি পাপ কৰিলোঁ, তাৰ পিছৰ দিনাখনত আকৌ নিশা 9টামান বজাত শুই থাকোঁতে মোৰ ভৰিখনত কোনোবাই আহি স্পৰ্শ কৰিলে। তো ভৰিখন জিকাৰ খাই বহুত ভাল লাগিলে। আৰু দ্বিতীয় দিনাখনো 9টামান বজাত কোনোবাই ভৰিখন স্পৰ্শ কৰি দিলে। তাৰপিছত জিকাৰ খাই গাটো কঁপনি ধৰিলে, ভৰিটো ইমান ভাল লাগিলে। তেতিয়া মই গুৰু পিতালৈ মনত পৰিছে, মই যদিও গুৰু পিতাৰ বিৰুদ্ধে পাপ কৰিছোঁ, কিজানি গুৰু পিতাৰ কিজানি আত্মাই আহে মোক। ঠিক তেনেকৈ তৃতীয় দিনাখনো, চতুৰ্থ দিনাখনো ইমান লেতেৰা ভৰিখন চুই দিছে আৰু মোৰ ভৰিখন জিকাৰ খাইছে। তাৰপিছত গৈ পিনে দেওবাৰ হ'ল, দেওবাৰে কোনো হেৰি নাই, একো নাই, মই শুই থাকিলোঁ। আৰু সোমবাৰ দিনাখন মই অলপ ভৰিটো ড্ৰেছিং চেছিং কৰি ঠিক ঠাক কৰিলোঁ। তাৰপৰা মই বৃহস্পতিবাৰ দিনাখন ৰাতিপুৱা মোৰ মনটো বহুত প্ৰফুল্লিত। মই এতিয়া যেনেকুৱা খোজকাঢ়িছোঁ, সেই বৃহস্পতিবাৰ মইতো খোজকাঢ়িব বিশেষ নহয়, যেনেকুৱা এতিয়া মঞ্চত খোজকাঢ়িছোঁ, বৃহস্পতিবাৰ দিনাখন আন্ধাৰে মই উঠিব পাৰিছোঁ, গা চা ধুইছোঁ, কাপোৰ চাপোৰ ভালকৈ লগাইছোঁ। আৰু আমাৰ মণ্ডলীৰ দাসদাসীসকল বহুদিনৰ কাৰণে আহিবৰ কথা আছে কাৰণে মই আনি পিনি ওলাই চাইছোঁ, সিহঁতৰ গাড়ীখনৰ সৈতে অহা দেখিছোঁ। মই সেইদিনাখন বহুত পবিত্ৰ মনে আছোঁ। তাৰপিছত আকৌ মই এতিয়া পৰ্যন্ত মই মানে অন্য বিষয়ে থাকিবই নোৱাৰোঁ, কিন্তু মই যে গুৰু পিতাৰ বিৰুদ্ধে পাপ কৰিছোঁ, সেইকাৰণে মই সহ্য কৰি মই গুৰু পিতাৰ ওচৰত প্ৰভু পিতা মই প্ৰাৰ্থনা কৰিছোঁ, সেৱা লৈছোঁ। মই পিতাৰ বিৰুদ্ধে যি পাপ কৰিলোঁ, ইচ্ছা কৰিলে পিতাই মোৰ পাপ ৰাখিব পাৰে, পিতাই আৰু ইচ্ছা কৰিলে মোক ক্ষমা দিব পাৰে। আৰু মই যাতে মোৰ মন কঠিনতা নহয়, আকৌ আগলৈ যাতে গুৰু পিতাৰ বিৰুদ্ধে পাপ নকৰোঁ, সেই গুৰু পিতা মোৰ মন কঠিনতা দূৰ কৰি মোক গুৰু পিতাৰ বিৰুদ্ধে পাপ নকৰিবৰ কাৰণে আশীৰ্বাদ কৰক পিতা। আজিৰ পৰা মই যাতে প্ৰভুৰ পথত চলিব পাৰোঁ, বেঙেনাবাৰী মণ্ডলীটো আগবঢ়াই লৈ যাব পাৰোঁ, আশীৰ্বাদ কৰোঁ পিতা। এয়ে মোৰ সাক্ষ্য।